নমস্কাৰ সমূহ অসমবাসীলৈ আজিৰ ভিডিঅ'টো সেইসকলৰ কাৰণে যিসকল ৰাইডাৰ কাম কৰে। আজি মানে মই এঠাইৰ পৰা আহি আছিলোঁ উবেৰত মানে ৰেপিডত। তো প্ৰথমতে ভিডিঅ'টো চাই লওক। ভিডিঅ'টো মই সেইকাৰণে বনাইছোঁ, আজি মোৰ 2-3 বছৰ আগত এটা এক্সিডেণ্ট হৈছিলে মাজুলীত মানে আৰু যিটো এক্সিডেণ্টত মোৰ মানে হেলমেটৰ কাৰণে মই মানে বাচি গৈছোঁ। নতুন পুনৰ জনম লোৱা টাইপৰ মোৰ মানে হৈছে আৰু সেইটো হৈছে হেলমেটৰ কাৰণে মোৰ জীৱনটো সঁচাকৈ বাচি গ'ল, মানে বাচি গৈছোঁ আৰু মই সেইটো ফিল কৰিছোঁ। তো আজি মানে মোৰ প্ৰায়ভাগ মোৰ লগত হৈয়ে থাকে এনেকুৱা। যিসকল ৰাইডাৰে তেওঁলোকে কেনেকৈ হেলমেট পিন্ধে নাজানো, বাট মানে যাক যাত্ৰী হিচাপে লৈ যাই আছে এনেকুৱা হেলমেট দিয়ে, থাৰ্ড ক্লাছ হেলমেট, য'ত মানে না লক হ'ব পাৰে নি নিজৰ মাথাটোত ভালকৈ থাকে, এনেকৈ লৰি থাকে আৰু একেবাৰে থাৰ্ড ক্লাছ লেভেল। যদি যদি বাইকৰ পৰা পৰি যায় 100% যে সেই মানুহজনৰ এক্সিডেণ্ট হ'বই। চ' মই তেওঁলোকক সঁচাকৈ অনুৰোধ কৰিছোঁ, প্লিজ একচুৱেলি কমচে কম হেলমেটখিনি পুলিচৰ ভয়ত নলগাব, যাতে যাত্ৰীজনৰে হওক বা আপোনাৰে হওক যোনে ৰাইড কৰে যাতে ভাল হেলমেট এটা যাতে লয়। মোৰ ফালৰ পৰা ৰিকুৱেষ্ট আছিলে। থেংক ইউ ছ' মাছ।